মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী ৮ৰ ৩ নম্বৰ অংকসমূহ কৰি আছিলোঁ। আজি আমি এই অনুশীলনীৰ ৩ৰ কে নম্বৰটো কৰোঁ। মই যিয়েলৈকে তোমালোকক পৃথকে পৃথকে ভিডিঅ'সমূহ আগবঢ়ালোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাবা, প্লেলিষ্টত যাবা, মোৰ সকলো অংক তোমালোকে প্লেলিষ্টত পাবা। আজি আমি কেটো কৰোঁ। কেটোত কি কৈছে চোৱা, 934 লিটাৰক কিলোলিটাৰলৈ নিবলৈ কৈছে। কিলোলিটাৰলৈ নিয়া। 934ক কিলোলিটাৰক 34 লিটাৰক কিলোলিটাৰলৈ নিয়া। তাৰপিছত 934ক লিটাৰক কিলোলিটাৰলৈ নিব কৈছে। লিটাৰটো সৰু একক, কিলোলিটাৰটো ডাঙৰ। এতিয়া কৰোঁ আহা আমি। চোৱা এতিয়া কেটো কে সমাধান 934 লিটাৰ ইয়াক কিলোলিটাৰলৈ লৈ যাব কৈছিল। আমি তেনেকুৱা অংক কৰিছোঁ। আইটো আৰু কেটো চেম অংক হয়, গতিকে আমি কৰিছিলোঁ যে কি পাইছিলোঁ। যদি আইটো নাই চোৱা তেতিয়াহ'লে মোৰ চেনেলত গৈ ভিজিট কৰি চাই ল'বা। এতিয়া চোৱা এই চাৰ্টখন চোৱা। 2 মিলিলিটাৰ 1 চেণ্টিলিটাৰ, 2 চেণ্টিলিটাৰ 1 ডেচিলিটাৰ, 2 ডেচিলিটাৰ 1 লিটাৰ হ'ল, 2 লিটাৰে 1 ডেকালিটাৰ, 2 ডেকালিটাৰে 1 হেক্টলিটাৰ, 2 হেক্টলিটাৰ 1 কিলোলিটাৰ। লিটাৰৰ পৰা কিলোলিটাৰলৈ আমি চাৰ্টখন মুখস্থ থ'ব লাগিব। তোমালোকে চাৰ্টখন লিখি ল'বা আৰু পৰা টেবুলৰ আগত লিখি ল'বা। সদায় পুৱা সন্ধিয়া মুখস্থ কৰিবা, তেতিয়া মুখস্থ হৈ যাব। লিটাৰ 10 লিটাৰে 1 ডেকালিটাৰ, 10 ডেকালিটাৰে 1 হেক্টলিটাৰ, 10 হেক্টলিটাৰে 1 কিলোলিটাৰ হ'ল। তাৰমানে 10 লিটাৰ 1 ডেকা, 10 ডেকাই 1 হেক্টৰ, 10 হেক্টৰে 1 কিলো। তাৰমানে 10 গুণ 100, 100 গুণ 1000 হ'ল। 1000 লিটাৰ সমান 1 কিলোলিটাৰ হ'ল। 1000 লিটাৰ সমান 1 কিলোলিটাৰ। 1 কিলোলিটাৰ 1000 থাকে লিটাৰ থাকে। এতিয়া 934 লিটাৰ সমান কিমান কিলোলিটাৰ? অৰ্থাৎ সৰু এককৰ পৰা যেতিয়া ডাঙৰলৈ লৈ যাম তেতিয়া আমি হৰণ কৰিব লাগিব। এতিয়া এইটো কি হ'ব? 934ক এই 1000ৰে হৰণ হ'ব, তেতিয়া ই কিলোলিটাৰলৈ গুচি যাব। তাৰ মানে 1000ৰে ইয়াক যেতিয়া হৰণ কৰি দিম লিটাৰক, তেতিয়া ই কিহত গুচি যাব? কিলোলিটাৰলৈ গুচি যাব। যিহেতু 1 কিলোলিটাৰ 1 কিলোলিটাৰ সমান 1000 লি বা লিটাৰ। 1 কিলোলিটাৰ সমান 1000 লিটাৰ। যেতিয়া আমি লিটাৰক কিলোলিটাৰলৈ লৈ যাম, সৰু এককৰ পৰা ডাঙৰ এককলৈ লৈ যাম, তেতিয়া হৰণ হ'ব। হ'ল। এতিয়া চোৱা ইয়াত শূন্য কেইটা আছে? 3টা আছে একৰ পাছত। ওপৰৰ লবটো পাতি ল'বা, ঘৰ লিখি 1 ঘৰ 2 ঘৰ 3 ঘৰ। 3 ঘৰৰ আগত দশমিক বহিব, কিয়? 3টা শূন্য আছে একৰ পাছত। সেই কৰিলা হ'ল। এতিয়া কি হ'ল? এইটো কিলো লিটাৰলৈ গুচি গ'ল। উত্তৰটো আমি এইটো পালোঁ। কিয় আমি দশমিক 3 ঘৰৰ আগত দিলোঁ? যিহেতু হৰটো কি আছে? একৰ পাছত 3টা শূন্য আছে, গতিকে ওপৰৰ যেতিয়া আমি হৰণ কৰিম তেতিয়া 3 ঘৰৰ আগত দশমিক বহিব। 1 ঘৰ 2 ঘৰ 3 ঘৰ, কিলোলিটাৰলৈ গুচি গ'ল। হ'ব। অংকটো যেতিয়া তোমালোকে প্ৰেক্টিচ কৰি গৈ থাকিবা, অভ্যাস কৰি গৈ থাকিবা, তেতিয়া অংকসমূহ কৰাত বৰ সহজ হৈ পৰিব। গতিকে যিমানে প্ৰেক্টিচ কৰিবা সিমানে শিকিবলৈ
পাৰিবা আজিলৈ হ'ব যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ ইয়াতে ৰাখোঁ বাই